দীৰ্ঘদিনীয়া সমস্যাৰ অন্ত হ'ব বৰুণডাঙ্গা গাঁৱত। বালাজান উন্নয়ন খণ্ডৰ অন্তৰ্গত বৰুণডাঙ্গা গাঁও পঞ্চায়তৰ এটা পথে দীৰ্ঘদিনে জলাকলা খুৱাইছিল সাধাৰণ ৰাইজক। যাতায়াতত দুৰ্ভোগ ভুগিছিল স্থানীয় ৰাইজে। এইবাৰ গোলকগঞ্জৰ বিধানসভা সমষ্টিৰ বিধায়ক চৌহান আলীয়ে তেওঁৰ নিজৰ পুঁজিৰে এই পথছোৱা পকীকৰণৰ বাবে ধনৰ আবণ্টন দিয়ে। সৰ্বমুঠ 25,60,000 টকাৰ আবণ্টিত ধনেৰে নিৰ্মাণ হ'ব লগা পথটোৰ আজি আধাৰশিলা স্থাপন কৰে বিধায়ক চৌহান আলী চৰকাৰে। পথটোৰ আধাৰশিলা স্থাপন কৰাত স্থানীয় ৰাইজে সন্তোষ প্ৰকাশ কৰিছে। এইটো হ'ল আমাৰ বৰুণডাঙ্গা গাঁও পঞ্চায়তৰ অন্তৰ্গত কৰ্মকাৰ পাৰাৰ পৰা আজাদ আলী হাউচলৈকে আমি ৰাস্তাটো PWD SOPD জিত ধৰা হৈছিলে। তাৰে 1.2 কিলোমিটাৰ চেংচন হৈছে। এই 1.2 কিলোমিটাৰৰ ভিতৰত এইটো বেচিকেলি চেণ্ট্ৰাবেল বেছ ৰোড হ'ব। ইয়াত 25,60,000 টকা টেণ্ডাৰ ভেলু হৈ আছে। সেই হিচাপত কামখিনি আজি আমি আধাৰশিলা স্থাপন কৰিলোঁ। আশা ৰাখিলোঁ খুব সোনকালে কামখিনি আমাৰ ঠিকাদাৰে আমাৰ ৰাইজৰ লগত সহযোগিতা ৰাখি কামখিনি কৰিব আৰু কৰিলে আমাৰ এই অঞ্চলৰ মানুহখিনিয়ে আমাৰ প্ৰতাপগঞ্জ বজাৰলৈকে অহাৰ কাৰণে সুবিধা হ'ব আৰু ৰাইজে উপকৃত হ'ব। আৰু এই ৰাস্তাটো আৰু অলপ আমি আগবঢ়াই লৈ যাব লাগিব। সেইটো অলপ লেণ্ড প্ৰব্লেমৰ কাৰণে মানে আমি কৰিব পৰা নাই। নেক্সটত আমি চাম, এইটো পঞ্চায়তৰ জৰিয়তে মাটিৰ কামখিনি কৰি লৈ তাৰপিছত এইটো ইম্প্ৰুভমেণ্ট কৰি আৰু এইবিলাক যিবিলাক আমাৰ SOPD যিবিলাক আমাৰ আজিৰ দিনত মানে চেণ্ট্ৰাবেল বেছ ৰাস্তা হৈ আছে, এই ৰাস্তাবিলাক নেক্সট পৰ্যায়ত এইবিলাক হয় CC ব্লকত উন্নীত হ'ব, নহ'লে আমাৰ ব্লাক টপিঙত উন্নীত হ'ব। আমি নেক্সটত ইয়াক ব্লাক টপিং নহ'লে CC ব্লকলৈ উন্নীত কৰাৰ কাৰণে চেষ্টা ৰাখিম। ব্যুৰ ৰিপৰ্ট, ভইচ 365।